দৰ্শকৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 8 ফেব্ৰুৱাৰী। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত 8,000 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বিশেষ ঘোষণা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2,000 টকা সোমাব। 22 নং কিস্তিৰ তাৰিখ ঘোষণা কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' ৰেকিং কৰিছে নেকি? চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত মাচুল পত্ৰ এটা দিন বাকী আছে। এই কাম নকৰিলে আপুনি ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হ'ব। আত্মীয়গোটৰ প্ৰতিজন মহিলা 10,000 টকাৰ চেক পাইছে। আপোনাৰ সমষ্টিত 10,000 টকাৰ চেক পালে নে নাই কমেণ্ট কৰি জনাই দিয়ক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ। ৰাজ্যত হ'ব 8ম দৰমহা আয়োগ পূৰ্ণ ৰূপ কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ দাস অধ্যক্ষ হ'ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ৰাতুল মহন্ত সদস্য হ'ব। আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমানে দৰমহা লাভ কৰিব ৰাজ্যৰ কৰ্মচাৰীয়ে। অসমে হ'ব 8ম দৰমহা আয়োগ গঠন কৰা প্ৰথমখন ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ভূপেন বৰাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তৰিব গোচৰ। মহিলাক অশালীন আচৰণ কৰাৰ অভিযোগ ভূপেন বৰাৰ বিৰুদ্ধে। কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত এনেকুৱাকৈ অশালীন আচৰণৰ অভিযোগ উত্থাপিত হৈছে। মীৰা বৰঠাকুৰ আৰু দেৱব্ৰত শইকীয়াৰ উপস্থিতিত এই ঘটনা সংঘটিত হৈছে। মহিলাক শালীনতাৰ হানিৰ অভিযোগত গোচৰ ৰুজু কৰিব আৰক্ষীয়ে। অসম আৰক্ষীৰ সঞ্চালকক প্ৰদানলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। গোচৰত সাঙুৰ খাব মীৰা বৰঠাকুৰ, দেৱব্ৰত শইকীয়াৰ নাম। ভূপেন বৰাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তৰিব গোচৰ। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নামনিত লাখ লাখ হিন্দু লোকৰ ভোট হেৰুৱাব বিজেপিয়ে। নিৰ্বাচনৰ পূৰ্বে বিজেপিক বৰ্জনৰ হুংকাৰ কোচ ৰাজবংশীৰ। জনজাতিকৰণ নিদিয়াৰ চৰকাৰে নাপাব কোচ ৰাজবংশীৰ ভোট। জনজাতিকৰণৰ নামত বেকুবাও কৰিছে বিজেপি চৰকাৰে। জনজাতিকৰণ নকৰিলে 26ত উৎখাত হ'ব বিজেপি। প্ৰয়োজনত নোটাক ভোট দিব, বিজেপিক ভোট নিদিওঁ বুলি মন্তব্য কৰিছে। ন' ST ন' ভোট হুংকাৰ কোচ ৰাজবংশী সন্মিলনৰ। নামনিত লাখ লাখ হিন্দু লোকৰ ভোট হেৰুৱাব বিজেপিয়ে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 10 ফেব্ৰুৱাৰীৰ পৰাই ৰাজ্য কমাব আমচুৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমচুৰ প্ৰতিবাদত কঁপি উঠিব ৰাজ্যৰ ৰাজপথ। বাছি বাছি মুছলমানৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ। বৈধ ভাৰতীয়ক বিদেশী সজোৱাৰ বিৰুদ্ধে হ'ব আন্দোলন। চূড়ান্ত ভোটাৰ তালিকাত মুছলমান বঞ্চিত হ'লে কঁপিব ৰাজপথ। মুছলমান হোৱাৰ বাবে বিদেশী সজাব চেষ্টা কৰিছে চৰকাৰে। গৰিয়া দেখি মুছলমানক হাৰাশাস্তি কৰিছে চৰকাৰে। বিদেশী আইনৰ হ'ব লাগিব পুনৰ সংশোধন। চৰকাৰক সকিয়নি নিদি আগতীয়াকৈ ৰাজধানী কপালে আমচুৰ ফালৰ পৰা বিৰোধ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমচুৰ প্ৰতিবাদত কঁপি উঠিব ৰাজ্যৰ ৰাজপথ। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গৌৰৱ গগৈ আৰু ইলিজাবেথৰ পাকিস্তান লিংকক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। কি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? মুখ্যমন্ত্ৰীৰ সংবাদমেলত প্ৰকাশ কৰিলে বহু চাঞ্চল্যকৰ তথ্য। সামাজিক মাধ্যমত প্ৰকাশ হোৱা এখন ফটোৰ পৰা পোহৰলৈ আহিছিল গৌৰৱ গগৈৰ পাকিস্তান লিংক। পাকিস্তান হাই কমিছনলৈ 2015 চনত গৌৰৱ গগৈলৈ গৈছিল একাংশ যুৱক যুৱতীক। আৰু শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ কাৰ্যালয়লৈ কিয় নিয়া হৈছিল যুৱক যুৱতীসকলক ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ পত্নী ইলিজাবেথ আৰু কলবৰ্ণৰ ওপৰত কেইবাটাও চাঞ্চল্যকৰ অভিযোগ উত্থাপিত। পাকিস্তানৰ নাগৰিক তথা প্ৰভাৱশালী আলী টৌকিৰ শেষৰ লিড পাকিস্তানত চলি চাকৰি কৰিছিল ইলিজাবেথে। আৰু ইয়াৰ পিছত 2012 চনত ভাৰতলৈ আহিছিল ইলিজাবেথ। ভাৰতত থকাৰ সময়ত পাকিস্তানৰ পৰাই দৰমহা লৈ আছিল ইলিজাবেথ। কেৱল এয়াই নহয়, প্ৰায় 2,50,000 টকা দৰমহা লৈছিল ইলিজাবেথে। 2013 চনত গৌৰৱ গগৈৰ সৈতে বিবাহপাশত আবদ্ধ হয় ইলিজাবেথে। গৌৰৱ গগৈৰ পত্নী হোৱাৰ পিছতো কেইবাবাৰো পাকিস্তান ভ্ৰমণ কৰিছিল ইলিজাবেথে। ভাৰতৰ বহু গোপন তথ্য পাকিস্তানত যোগান ধৰিছিল ইলিজাবেথে। এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে। আৰু IBৰ তথ্যৰ ওপৰত ভিত্তি কৰি 45 পৃষ্ঠাৰ প্ৰতিবেদন ইলিজাবেথে দিছিল আলী টৌকিৰ শেষক। আৰু মোদী চৰকাৰ অহাৰ পিছত বিজেপি
এইটো কমাবলৈ পাকিস্তানক পৰামৰ্শ দিছিল এলিজাবেথ গগৈয়ে আৰু ভাৰতত কাম কৰি থাকোঁতে 6বাৰকৈ ইছলামাবাদলৈ গৈছিল এলিজাবেথে চাকৰি সলনি কৰাৰ পিছত 3বাৰকৈ ইছলামাবাদলৈ গৈছিল এলিজাবেথে মুঠ 9বাৰকৈ এলিজাবেথে পাক ভ্ৰমণ কৰিছিল এলিজাবেথ ভাৰতত থকাৰ সময়ত গৌৰৱ গগৈ গৈছিল পাকিস্তানলৈ কেৱল ইয়াই নহয় আটাৰী সীমান্তৰে পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ 10 দিনৰ বাবে পাকিস্তানত আছিল গৌৰৱ গগৈ আৰু এই 10 দিন পাকিস্তানৰ ইছলামাবাদ আৰু কৰাচীলৈ গৈছিল গৌৰৱ গগৈ কিন্তু অনুমতি লোৱা হৈছিল লাহোৰ ভ্ৰমণৰ বাবে পাকিস্তানত 10 দিন ক'ত আছিল গৌৰৱ গগৈ আৰু এছআইটিৰ আগত এই কথা ক'বলৈ অস্বীকাৰ কৰিছিল গৌৰৱ গগৈৰ পত্নী এলিজাবেথে পাকিস্তানত 10 দিন কি কৰিছিল গৌৰৱ গগৈয়ে আৰু এই কথা ৰাজহুৱা কৰিবলৈ গৌৰৱ গগৈক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ অভিযোগ এই 10 দিনত গৌৰৱ গগৈ পাক সেনা নাইবা পাক চোৰাংচোৱা SISৰ পৰা প্ৰশিক্ষণ লৈছিল আৰু 10 দিন পাকিস্তানত ক'ত আছিল ইয়াৰ উত্তৰ নিদিলে গৌৰৱ গগৈয়ে পাকিস্তানৰ পৰা উভতি আহি সদনত গৌৰৱ গগৈয়ে সুধিছিল কেতবোৰ চাঞ্চল্যকৰ প্ৰশ্ন ভাৰতক ইউৰেনিয়াম ছাবমেৰিন আৰু এয়াৰ ডিফেন্স আদিৰ ওপৰত সদনত প্ৰশ্ন কৰিছিল গৌৰৱ গগৈয়ে পাকিস্তান হাইকমিছনত চোৰাংচোৱাগিৰি হৈছিল নেকি বুলি এনেকুৱাকৈ সদনত প্ৰশ্ন উত্থাপিত কৰিছিল গৌৰৱ গগৈয়ে পাকিস্তানৰ পৰা আহিয়েই ভাৰতৰ যুৱ প্ৰজন্মক লৈও হৈছিল পাকিস্তান হাইকমিছনলৈ আৰু গৌৰৱ গগৈৰ পত্নী এলিজাবেথ লোৱা নাই ভাৰতীয় নাগৰিকত্ব ব্ৰিটিছ নাগৰিক এলিজাবেথে এগৰাকী খ্ৰীষ্টান ধৰ্মাৱলম্বী মহিলা গৌৰৱ গগৈৰ পুত্ৰ আৰু কন্যা ব্ৰিটিছৰ নাগৰিক কন্যাৰ জন্মৰ পৰাই খ্ৰীষ্টান আৰু পুত্ৰ সলনি কৰা হ'ল ধৰ্ম আৰু প্ৰথম পুত্ৰৰ ধৰ্ম হিন্দু আছিল কিন্তু এতিয়া নাই আৰু পুত্ৰ ভাৰতীয় নাগৰিকত্ব নিজেই আঁতৰাইছিল গৌৰৱ গগৈয়ে গৌৰৱ গগৈ আৰু এলিজাবেথৰ পাকিস্তান লিংকক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে এইকেইটা অভিযোগ উত্থাপিত কৰিছে গৌৰৱ গগৈৰ বিৰুদ্ধে ইয়াৰ বিষয়ত অসমৰ জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় নোপোৱাসকলৰ বাবে ভাল খবৰ আহি পৰিছে যোৰহাটতে নহয় তিতাবৰ মহিলাক ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ 4,000 মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা যিসকলে অৰুণোদয় পোৱা নাই শীঘ্ৰে কৰক আবেদন দেৰগাঁও তিতাবৰ মহিলাক উত্তমিতা আঁচনি চেক বিতৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা যোগ্য কোনো মহিলাই অৰুণোদয় আঁচনি নোপোৱাকৈ নাথাকিব অসমত সাজু কৰক যাৱতীয় নথিপত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিবলৈ আহ্বান জনাইছে আপুনি অৰুণোদয় আঁচনিত এতিয়ালৈকে অন্তৰ্ভুক্ত কৰিব পৰা নাই নেকি আপোনাৰ নাম তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ অতি শীঘ্ৰে আপুনি পঞ্চায়ত বা ব্লকত গৈ যোগাযোগ কৰক কি নথিপত্ৰ ৰাখিব আৰু আপুনি কেনেকৈ আবেদন কৰিব সম্পূৰ্ণকৈ সহায় কৰা হ'ব আৰু যিসকলে অৰুণোদয় আঁচনিৰ টকা পাই আছে সেইসকল ব্যক্তিৰ বাবে অত্যন্ত ভাল খবৰ 20 ফেব্ৰুৱাৰীত লাখ লাখ মহিলাৰ একাউণ্টত 550 টকাৰ পৰিৱৰ্তে 8,000 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কোটি কোটি কৃষকৰ বাবে সুখবৰ আহি পৰিছে ফেব্ৰুৱাৰী 2 আৰু 3 সপ্তাহতে চৰকাৰে এই ধন মুকলি কৰিব পাৰে কাৰ কাৰ একাউণ্টলৈ আহিব 2,000 কোটি টকা PM কিষাণৰ 22 নং কিস্তিক লৈ এটা ভাল খবৰ আহি পৰিছে সকলোৱে ৱেইট কৰিছে কেতিয়া PM কিষাণৰ 22 নং কিস্তি টকা সোমাব একাউণ্টত নিয়মীয়াকৈ এই সুবিধা লাভ কৰা কৃষকে লাভ কৰিব এই ধনৰাশি এইকেইটা কাম নকৰিলে লাভ নকৰিব টকা আপোনাৰ কিস্তি বন্ধ নহ'বৰ বাবে কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম যদি আপুনি এতিয়ালৈকে ইকৈচি কৰা নাই তেন্তে এতিয়াই কৰক ইকৈচি অফিচিয়েল ৱেবছাইটত গৈ এই কাম কৰক ইকৈচি আপডেট বেংক একাউণ্টৰ সৈতে আধাৰ লিংক থকাটো বাধ্যতামূলক যদি আপুনি এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা অতি শীঘ্ৰে কৰালৈ লওক বহুতে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নকৰাৰ বাবে একাউণ্টৰ টকা জমা নহয় আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে আপডেট হৈ আছে নে নাই অতি শীঘ্ৰে আপুনি চেক কৰক আপোনাৰ ষ্টেটাছ লগতে PM কিষাণৰ ষ্টেটাছত আপোনাৰ যিখন পেমেণ্ট ষ্টেটাছ তাতে পেমেণ্ট ষ্টেটাছটো কি দেখুৱাইছে কমেণ্ট কৰি জনাই দিয়ক RFT দেখুৱাইছে নেকি তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত অতি শীঘ্ৰে PM কিষাণৰ 22 নং কিস্তিৰ টকা সোমাব তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সকলো মিয়া মুছলমান অচিনাকি নহয় 1951 চনৰ আগত বহুতো মিয়া মুছলমান আছে আৰু আমাৰ কথাত কোনো সাম্প্ৰদায়িকতা নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ মিয়া সন্দৰ্ভত আন এটা ডাঙৰ মন্তব্য কৰিছে 51 আগত মুছলমানসকল খিলঞ্জীয়া মুছলমান আছু আৰু বিপ্লৱ শৰ্মা কমিটিও প্ৰকাশ কৰিছে এই কথা 71 পিছত মানুহে গালি গালাজ খাই বিজেপিত জইন কৰে মই যি কওঁ আইনৰ গণ্ডিত ভিতৰত কওঁ মিয়া মুছলমানসকলে পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে
তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমত চলা উচ্ছেদৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষত উচ্ছেদিত অসমত চলা উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ত চলা চূড়ান্ত শুনানি সম্পূৰ্ণ আৰু উচ্ছেদক অবৈধ আখ্যা দি অসমৰ উচ্ছেদিতে দাখিল কৰিছিল আবেদন আৰু গোলাঘাট নগাঁও উৰিয়ামঘাট কেৱল এয়াই নহয় নেগেৰী বিল আৰু কেইবাটাও অঞ্চলত ভয়ংকৰভাৱে উচ্ছেদ হৈছিল আৰু উচ্ছেদিতে তৰিছিল গোচৰ আৰু গোচৰ তৰাৰ পিছতে উচ্ছেদিত কৰিছিল আবেদন আৰু আজি চূড়ান্ত শুনানি গ্ৰহণ কৰি ৰায়দান সংৰক্ষিত ৰাখে ন্যায়ালয়ে ন্যায়াধীশ পি নৰসিম্হা আৰু আলোক আৰাথেৰ আদালতত শুনানি সম্পন্ন অসমৰ যি স্থানত উচ্ছেদ চলাইছে তাত কোনো অবৈধ লোক নাছিল উচ্ছেদৰ জাননী কেইখন সম্পূৰ্ণ অবৈধভাৱে আবেদন কৰা হৈছিল এচিত আৰু ন্যায়ালয়ৰ পৰৱৰ্তী শুনানি নিদিয়াকৈ উচ্ছেদ স্থগিত ৰাখিব লাগে অসমত হয় এতিয়াৰ পৰা অসমত কোনো ধৰণৰ উচ্ছেদ নহ'ব অসমত যিকেইটা উচ্ছেদ হৈছে আৰু এতিয়া নতুনকৈ কৰিব নোৱাৰে সকলোকেইটা উচ্ছেদ স্থগিত ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰিছে উচ্ছেদ সন্দৰ্ভত মন্তব্য কৰিছে অধিবক্তা আদিল আহমেদৰ অসমত চলা উচ্ছেদৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষত উচ্ছেদিত তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী অক্সিজেনত কাম কৰিছে উজনিত দল সংগঠনে মুখ্যমন্ত্ৰী ধন আৰু অক্সিজেন লৈ উজনিত মিয়া খেদি দল সংগঠনে মিয়াৰ পূৰ্বে সংখ্যালঘু সংগঠনে হিন্দুৰ বিৰুদ্ধে কথা কৈছিল আৰু আনফালে একাংশ দল সংগঠনে মুছলমানৰ বিৰুদ্ধে কথা কৈছিল ৰাজ্য বৰ্জন কৰিব লাগে মুখ্যমন্ত্ৰী অক্সিজেন লোৱা দল সংগঠনক ইউডিএফ বিজেপি দুয়োটা দলে এইবাৰ খেদিব লাগিব মুখ্যমন্ত্ৰী উশাহ বায়ুলৈ মহ গালি পাৰি লাভ নাই প্ৰধান অঞ্চলত প্ৰচাৰ চলাই বিস্ফোৰণ মন্তব্য কৰিছে অখিল গগৈয়ে মুখ্যমন্ত্ৰী অক্সিজেনত কাম কৰিছে উজনিৰ দল সংগঠনে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে লগতে দল সংগঠনৰ বিৰুদ্ধে অখিল গগৈ যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব শতাংশ ওপৰ ৱাচিং ফুল ভিডিঅ'